মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে ইংলিছৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ প্ৰি ফাইনেল এক্সামৰ। তোমালোক মই MCQখিনিৰ আনচাৰখিনি কৰি দিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চাওঁ আহা আমি প্ৰথম কুৱেশ্যনটো। 1 নম্বৰত দিছিলে যে চুজ দ্য কাৰেক্ট অপশ্যন অফ দ্য ফলোয়িং। কুৱেশ্যন নম্বৰ 1, লেঞ্চছ হাউচ ৱাজ চিটুৱেটেড। লেঞ্চৰ যিটো ঘৰ আছিল সেইটো ক'ত অৱস্থিত আছিলে? অপশ্যনবিলাক তোমালোকে চোৱা। অপশ্যন এ আছিলে ইন দ্য এণ্টায়াৰ ভেলী অন দ্য হিল। অপশ্যন চিত আছিলে অন দ্য টপ অফ দ্য হিল। অপশ্যন ডিত আছিলে নিয়াৰ দ্য হিল। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ C2। লেঞ্চছ হাউচ ৱাজ চিটুৱেটেড অন দ্য টপ অফ দ্য হিল। অপশ্যন নম্বৰ C হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। নেক্সট আমি চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰত কি দিছে চোৱাচোন। 2 নম্বৰত দিছে লেঞ্চছ ছিংগল হোপ ৱাজ। লেঞ্চৰ শেষত কিহৰ ওপৰত বিশ্বাস আছিলে? একেবাৰে শেষ বিশ্বাসটো কিহৰ ওপৰত আছিলে সুধিছে। লেঞ্চছ লেঞ্চে কি কৰিছিল? ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিলে। গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, হেল্প অফ গড। অপশ্যন বি কাৰেক্ট আনচাৰ। ঠিক আছে। এতিয়া আমি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰত দিছিল যে লেঞ্চছ ৱাইফ ৱাজ প্ৰিপেয়াৰিং। লেঞ্চৰ যে ঘৈণীয়েক আছিল, ঘৈণীয়েকে কি প্ৰিপেয়াৰ কৰি আছিল? অপশ্যনসমূহ চোৱা। অপশ্যন আছিলে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ এণ্ড ছাপাৰ। কাৰেক্ট এনচাৰটি কি হ'ব? ডি হ'ব, ছাপাৰ। ঠিক আছে। নেক্সট কুৱেশ্যনটো আমি চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 4, এ প্লেগ অফ লকাষ্ট। লকাষ্ট মিন, ইয়াতে থকা লকাষ্ট ৱাৰ্ডটোৰ মিনিং কি হয় সুধিছে। লকাষ্ট ৱাৰ্ডটোৰ মিনিং হৈছে এ স্ৱাৰ্ম অফ ইনচেক্ট। ঠিক আছে। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5, লেঞ্চো ৰোড টু গড। লেঞ্চোৱে ভগৱানলৈ কিমানখন চিঠি লিখিছিল? প্ৰথমতে কি কৰিছিল? 100 পেজেছ বিচাৰি এখন চিঠি লিখিছিল। কিন্তু পোষ্টমাষ্টৰ যেতিয়া 70 পেজেছ দিলে তেতিয়া আকৌ বাকী থকা পইচাখিনি বিচাৰি আকৌ এখন ভগৱানলৈ চিঠি লিখিছিল। গতিকে 2 লেটাৰ্ছ হ'ব। ঠিক আছে। 2 লেটাৰ্ছ হ'ব শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো আছিলে যে একৰ্ডিং টু লেঞ্চো দ্য পোষ্ট অফিচ এমপ্লয়িজ ৱেৰ এ। লেঞ্চৰ মতে পোষ্ট অফিচৰ যিকেইজন এমপ্লয়ী আছিল, কৰ্মচাৰী আছিল, তেওঁলোক কি আছিল? অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, বাঞ্চ অফ ক্ৰুকছ। ঠিক আছে। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 7, এপাৰথাইড ৱাজ এ। এপাৰথাইড কি আছিলে? এপাৰথাইড এটা পলিটিকেল ছিষ্টেম আছিল। গতিকে অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ, পলিটিকেল ছিষ্টেম। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰা নাই, তোমালোকে জইন কৰি ল'বা। তাত তোমালোকে 2022-23-24 চনৰ প্ৰি বৰ্ড, প্ৰি ফাইনেল, হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰসমূহৰ লগতে প্ৰতিটো ছাবজেক্টৰে ক্লাছ 10ৰ প্ৰতিটো ছাবজেক্টৰ MCQসমূহৰ আনচাৰসমূহ তোমালোকে পাবা। ডেছক্ৰিপশ্যনত দিয়া প্ৰথম লিংকত ক্লিক কৰি অতি কম পইচাত তোমালোকে জইন কৰি ল'ব পাৰিবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। নেক্সট কুৱেশ্যনটো আছিল মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ শ্ব'ন ইজ এজ দ্য। মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ শ্ব'ন ইন এজ দ্য ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট। ঠিক আছে। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট আছিলে। নেক্সট কুৱেশ্যনটো আমি চাওঁ আহা। কুৱেশ্যনটো আছিল যে একৰ্ডিং টু মণ্ডেলা ডেপথ অফ অপাৰেশ্যন ৰিকোৱাৰ্ছ টু ক্ৰিয়েট। মণ্ডেলাৰ মতে কি আছিলে? ডেপথ অফ অপাৰেশ্যন ৰিকোৱাৰ্ড টু ক্ৰিয়েট ফ্ৰীডম ফাইটাৰ্ছ। অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ, ফ্ৰীডম ফাইটাৰ্ছ। নেক্সট কুৱেশ্যনটো চোৱা। মণ্ডেলাছ আইডিয়া এবাউট হিজ বয়হুড ফ্ৰীডম ৱাজ ডেট। Mandela's idea about his boyhood freedom was that it was just an illusion. Option B হ'ব শুদ্ধ উত্তৰ। Question number 11, Mandela was overwhelmed with. Mandela was overwhelmed with a sense of history. Option C হ'ব শুদ্ধ উত্তৰ, a sense of history. Next question to চোৱা। For decades, what had been the seat of right supremacy was. For decades, what had been the seat of right supremacy was the Union Buildings. Option D হ'ব শুদ্ধ উত্তৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো আছিল বিউটিফুল ক্ৰুক ইজ কম্পেয়াৰ্ড টু এ। বিউটিফুল ক্ৰুক কিহৰ সৈতে কম্পেয়াৰ কৰা হৈছিল?
পিচ অফ হেভেন অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ পিচ অফ হেভেনৰ সৈতে কম্পেয়াৰ কৰা হৈছিল নেক্সট হোৱা কুৱেশ্যনটো কুৰ্গ ইজ ফেমাছ ফৰ কুৰ্গ কিহৰ বাবে ফেমাছ আছিল অপশ্যন আছিলে কফি স্পাইচেছ ৰেইন ফৰেষ্ট আৰু অল অফ দ্য এভভ গতিকে কুৰ্গ কফিৰ কাৰণেও ফেমাছ আছিল স্পাইচেছৰ কাৰণেও ফেমাছ আছিল ৰেইন ফৰেষ্টৰ কাৰণেও ফেমাছ আছিল গতিকে অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ অল অফ দ্য এভভ নেক্সট কুৱেশ্যনটো চোৱা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট অফ কুৰ্গ কভাৰ 30% অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ 30% নেক্সট কুৱেশ্যন তোমালোকে চোৱা মহাচিৰ ইজ কি আছিলে মহাচিৰ ইজ এ ফিজ হ'ব অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ ফিজ নেক্সট কুৱেশ্যন দ্য লং ব্লেক কোট ওৰ্ন বাই দ্য আৰবছ এণ্ড দ্য কাৰ্ডছ ইজ ন'ন এজ দ্য এইটো হ'ব কুফিয়া ঠিক আছে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ কুফিয়া নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল ডেজ দ্য অৰ্ডাৰলি ৰজ অফ বিজনেছ ইজিলি মুভড ডল লাইক ফিগাৰ্ছ হিয়াৰ ডল লাইক ফিগাৰ্ছ ৰেফাৰ্ছ টু ইয়াতে অপশ্যন এত আছিলে ট্ৰিজ অপশ্যন বিত আছিলে টি চেছ অপশ্যন চিত আছিলে ষ্টাৰ্ডি ট্ৰিজ অপশ্যন ডিত আছিলে নান অফ দিছ গতিকে ওপৰৰ এটাও নহয় নান অফ দিছ হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল যে ট্ৰি ৱাজ ড্ৰাংক ইন টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন আছে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন ট্ৰি প্ৰথমতে ক'ত ড্ৰাংক কৰা হৈছিল প্ৰথমবাৰৰ কাৰণে চাইনাত ড্ৰাংক কৰা হৈছিল অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা নেক্সট কুৱেশ্যন আমি চাওঁ আহা কুৱেশ্যনটো আছিল দেয়াৰ ৱেৰ ডেছ লেজেণ্ডছ এবাউট দ্য ডিস্কভাৰী অফ টি গতিকে ডেছ লেজেণ্ড বুলি কৈছে কিমানটা লেজেণ্ড আছিলে সুধিছে মেনি লেজেণ্ড হ'ব ইয়াতে কাৰেক্ট এনচাৰ ঠিক আছে বহুতে এইটো ভুল কৰে এইটো মেনি লিখিব লাগিব তেতিয়াহে শুদ্ধ হ'ব মেনি লেজেণ্ড আছিলে নেক্সট কুৱেশ্যনটো চোৱা টি কেম টু ইউৰোপ ইন দা টি ইউৰোপলৈ কেতিয়া আহিছিলে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 16th centuryত নেক্সট কুৱেশ্যনটো চোৱা দ্য ছেকেণ্ড স্প্ৰাউটিং পিৰিয়ড ইজ ফ্ৰম ছেকেণ্ড স্প্ৰাউটিং পিৰিয়ডটো কেতিয়ালৈ আছিলে মে টু জুলাই অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ মে'ৰ পৰা জুলাইলৈ আছিলে নেক্সট কুৱেশ্যনটো চোৱা দ্য কণ্ডাক্টৰ অফ দ্য বাছ ডেট ভেলি ৰোড ৱাজ এইটো হ'ব জলি অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা দ্য মষ্ট ফাচিনেটিং থিং ফৰ ভেলি ৱাজ ভেলিৰ কাৰণে মষ্ট ফাচিনেটিং থিং কি আছিলে দ্য বাছ ট্ৰেভেলিং বিটুইন হাৰ ভিলেজ এণ্ড দ্য টাউন অপশ্যন চি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা ভেলি কালেক্টেড এ চাম অফ ডেছ পেছ'জ ফৰ দ্য বাছ জানুৱাৰী কিমান পেছ'জ কালেক্ট কৰিছিলে 60 পেছ'জ হ'ব শুদ্ধ উত্তৰ 60 পেছ'জ এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 2 চোৱা কুৱেশ্যন নম্বৰ 2 দিছিল চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য ফলোয়িং অপশ্যনছ প্ৰথম কুৱেশ্যনটো কি দিছে চোৱা প্ৰথম কুৱেশ্যনটো আছিলে ইজ টক ইন হিজ ভিভিড ষ্ট্ৰিপছ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱাৰ্ড ইজ অৰ্থাৎ VI এই ৱাৰ্ডটোৰ মিনিং কি হয় সুধিছে অপশ্যনসমূহ মই কৈ নাথাকোঁ অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে ক্লিয়াৰ ইয়াতে ক্লিয়াৰ বুজাইছে এই ৱাৰ্ডটোৰ মিনিংটো কুৱেশ্যন নম্বৰ 2 হোৱাট ডেছক্ৰাইব দ্য টাইগাৰ ইন এ জাংগল ইয়াতে হ'ব বেয়াৰিং হিজ হোৱাইট ফেংছ ইয়াতে ৰাইড হৈ আছে এইটো হোৱাইট হ'ব লাগিব ঠিক আছে মই ইয়াত সৰুকৈ লিখি দিছোঁ ঠিক আছে আশা কৰিছোঁ তোমালোকে চিনি পাইছা নেক্সট কুৱেশ্যনটো আমি চাওঁ আহা কুৱেশ্যনটো আছিল দ্য টাইগাৰ শুড বি স্নাৰ্লিং দ্য টাইগাৰ 3 নম্বৰটো চোৱা দ্য টাইগাৰ শুড বি স্নাৰ্লিং ইয়াতে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ এৰাউণ্ড দ্য হাউচেছ নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰটো লজিং দ্য বয় চেন্সেছ হিজ ফাৰ্ষ্ট এইটো হ'ব ৰেছপনচিবিলিটি নেক্সট কুৱেশ্যন দ্য বয়জ আইজ ৱেৰ ডেছপাৰেট বিকজ দ্য বয়জ আইজ ল'ৰাকেইজনৰ চকুকেইটা ডেছপাৰেট হৈ আছিল কিহৰ কাৰণে বিকজ হি হেজ লষ্ট হিজ বল অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন আমাণ্ডা ৱাজ টল্ড নট টু বাইট এইটো হ'ব নেইল আমাণ্ডা ৱাজ নট টু বাইট নেইল নেক্সট কুৱেশ্যনটো চোৱা একৰ্ডিং টু আমাণ্ডা লাইফ ইন এ টাৱাৰ ইজ এইটো হ'ব কাম অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হিউমেন বিংছ আৰ ডিমেণ্টেড উইথ দ্য মেনিয়া অফ
Human beings are dependent with the mania of owning things. Option B hobo correct answer. Next question, according to the poet, animal life is. The poet or mote animal life to kenekwa. The option A hobo shuddha uttor, calm and contented. ঠিক আছে, option A correct answer hobo. Next question to তোমালোকে চোৱা 10 number to চোৱা. The color of Belinda's wagon was. Belindaৰ যিটো wagon আছিলে এইটো কালাৰ কেনেকুৱা আছিল সুধিছে। এই কালাৰটো তোমালোকে নিশ্চয় মনত আছে, ৰেড আছিলে কালাৰ। ঠিক আছে, অপশ্যন সি হ'ব শুদ্ধ উত্তৰ। নেক্সট আমি কুৱেশ্যনটো চাওঁ আহা। নেক্সট কুৱেশ্যনটো কি আছিলে চোৱা তোমালোকে। মাষ্টাৰ্ড ৱাজ দ্য নেম অফ বেলিণ্ডাছ। বেলিণ্ডাৰ কিহৰ নাম আছিলে? বেলিণ্ডাৰ কুকুৰ, যিটো কুকুৰ আছিলে কুকুৰটোৰ নাম আছিলে মাষ্টাৰ্ড। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা। বেলিণ্ডা স্পেলড বিকজ, ইয়াতে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। দ্য পাইৰেট ৱাজ ৱেল আৰ্মড। নেক্সট কুৱেশ্যন, অচেবল লিভড ইন এ ৰুম অফ দ্য। অচেবল লিভড ইন এ ৰুম অফ দ্য, এইটো হ'ব 6th floor। নেক্সট কুৱেশ্যন, দ্য পাৰ্চন নকিং এট দ্য ডোৰ অফ অচেবল ৱাজ, এইটো হ'ব এ ৱেইটৰ। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা। দ্য লেডি ড্ৰেছ ইন ৰেড মেড বাই হৰেছ ডানবি ৱাজ, এইটো হ'ব এ বাৰ্গলাৰ। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল যে হৰেছ ডানবি গেভ দ্য লেডি এ, এইটো হ'ব লাইটাৰ। অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা। দ্য ফুটপ্ৰিণ্টছ ৱেৰ লেফ্ট বাই। দ্য ফুটপ্ৰিণ্টছ ৱেৰ লেফ্ট বাই, এইটো হ'ব গ্ৰিফিনৰ আছিলে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা। গ্ৰিফিন বিকেম ইনভিজিবল বাই, এইটো হ'ব অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কেনেকৈ ইনভিজিবল হৈছিল? চুৱেলিং এ ৰেয়াৰ ড্ৰাগ টু এণ্ড ৰিমুভিং হিজ ক্লথছ। নেক্সট কুৱেশ্যনটো চোৱা। দ্য জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক ৱাজ চেণ্ট টু নিউ মিলিয়ন টু চাৰ্ভ চামন্স। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো টাইপিং মিষ্টেক আছে। একৰ্ডিং টু দ্য হেক ড্ৰাইভাৰ অলিভাৰ লুটকিন্স মাদাৰ ৱাজ এ। হেক ড্ৰাইভাৰৰ মতে অলিভাৰ লুটকিন্সৰ মাদাৰ কি আছিলে? টেৰৰ আছিলে। ইয়াত ফেৰৰ হৈ আছে, এ টেৰৰ হ'ব লাগে। ঠিক আছে, মই ইয়াত ছাইডত লিখি দিছোঁ, তোমালোকে চাব পাৰিবা। নেক্সট তোমালোকে এইকেইটা কুৱেশ্যন চোৱা। গিভ শ্বৰ্ট আনচাৰ টু দ্য ফলোইং কুৱেশ্যনছ। ইয়াতে শ্বৰ্ট আনচাৰ লিখিব দিছিল, এই 3 নম্বৰ যিকেইটা কুৱেশ্যন আছিলে। ঠিক আছে, ইয়াতে 14 নম্বৰ দিছিলে। নেক্সট 4 নম্বৰত ইয়াতে যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিব দিছিল, ইয়াতে 4 নম্বৰ দিছিল। নেক্সট তোমালোকে চোৱা ছেকশ্যন বিত এইখিনি গ্ৰামাৰৰ দিছিলে। প্ৰথমটো কি দিছে চোৱা। দে হেভ ডেছ প্ৰপাৰ্টি, ইয়াত মাছ হ'ব, দে হেভ মাছ প্ৰপাৰ্টি। 2 নম্বৰত দিছিল থ্ৰু চিৰিয়াছ দেয়াৰ ইজ ডেছ হোপ অফ হিজ ৰিকভাৰ, ইয়াত এ লিটল হোপ হ'ব, এ লিটল। ঠিক আছে। নেক্সট 3 নম্বৰ দিছিল চি ৰিপেণ্টেড ডেছ হাৰ পাছ মিছডিডছ, ইয়াতে অফ হ'ব, মই তলত চিন দি দিছোঁ, তোমালোকে লিখি ল'বা। 2 নম্বৰ দিছিল আই অলৱেজ গেট আপ ডেছ ডন, ইয়াতে এড হ'ব। ঠিক আছে, এড হ'ব। নেক্সট তোমালোকে বাকীকেইটা যিকেইটা কুৱেশ্যন ৰৈ গ'ল তোমালোকে চোৱা। এছে আহিছিলে কি চোৱা, এছে কি আহিছিল? ইয়ৰ ফেভৰেট বুক, ইউজেছ এণ্ড এবিউচেছ অফ মোবাইল ফোনছ, এ ভিজিট টু হিষ্টৰিকেল প্লেচ। নোৱাৰিলে তোমালোক কি কৰিব দিছিল? এটা ষ্টৰি হেডলাইন কেইটামান আউটলাইন দিয়া আছে, এইটোৰ পৰা আমাক এটা ষ্টৰি বনাবলৈ দিছিলে। ঠিক আছে, বাকী যিকেইটা কুৱেশ্যন আহিছিলে তোমালোকে চাই ল'ব পাৰিবা। কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। আৰু টেলিগ্ৰাম গ্ৰুপত যদি জইন হোৱা নাই তোমালোকে জইন হৈ ল'বা। তাৰ পৰা তোমালোকৰ বহুতো কুৱেশ্যন কমন আহিব। আৰু যিবিলাক ইয়াত দীঘল প্ৰশ্নৰ উত্তৰ যিবিলাক কৈ দিয়া নাই, যেনে ধৰা 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইয়াতে মই তোমালোকক এইটো প্ৰশ্নৰ উত্তৰ কৰি দিয়া নাই, কিন্তু তোমালোকে টেলিগ্ৰামত যদি জইন হৈছা তোমালোকে ইয়াৰে আনচাৰখিনিও তোমালোকে পাবা।